নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ আৰু লৈ আহিছো আপোনালোকৰ কাৰণে এক বিশেষ খবৰ। হয় ফ্ৰেন্ডছ, আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেন্ডছ, এইখন অসমত সংঘটিত হৈছে এক ভয়ানক কাণ্ড, যিটো কাণ্ডৰ কথা কোৱাৰ পিছত আপোনালোকে শুনি হয়তো আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। হয় ফ্ৰেন্ডছ, এনেকুৱা এটা ঘটনা সংঘটিত হৈছে এইখন অসমত। এইবাৰ এজন নহয়, এইবাৰ একেলগে 5জন নৰপাখণ্ডই এনেকুৱা এটা ঘটনা সংঘটিত কৰিছে, যিটো শুনাৰ পিছত আপোনালোকেও হয়তো এই ঘটনাৰ কথা ভাবিবলৈ বাধ্য হৈ পৰিব। হয় ফ্ৰেন্ডছ, এতিয়া এনেকুৱা অৱস্থা হৈ পৰিছে, আপুনি আপোনাৰ ভাল পোৱা প্ৰিয়জনৰ লগত আপুনি প্ৰকৃতিৰ যি মনোৰম দৃশ্য সেই উপভোগ কৰিবলৈ আপোনালোকে যোৱাৰ সময়ত হয়তো 10 বাৰ ভাবিব লাগিব। কাৰণ এই কথা মই কিয় কৈ আছো আপোনালোকে এই ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে গম পাব। এইখন অসমৰ বঙাইগাঁৱত সংঘটিত হৈছে এনেকুৱা এটা জঘন্য কাণ্ড, যিটো জঘন্য কাণ্ডক ইতিমধ্যে সেই ঠাইৰ স্থানীয় ৰাইজে গৰিহণা দিছে। কাৰণ প্ৰেমিক প্ৰেমিকাৰ সন্মুখতে এজনে আনজনৰ কাপোৰ খুলি সম্পূৰ্ণ নগ্ন অৱস্থা কৰি তেওঁলোকক টকা দাবী কৰা হল। নিজৰ প্ৰেমিকক ধন দাবী কৰাৰ পিছত সেই প্ৰেমিকে টকা আনিবলৈ এটিএমলৈ যোৱাৰ অৱস্থাতে সেই প্ৰেমিকা গৰাকীক ধৰ্ষণৰ চেষ্টা কৰিলে এই 5জন পাখণ্ডই। আৰু তাৰ পিছতেই যেতিয়া সেই প্ৰেমিক সেই ঠাইত উপস্থিত হলেই তাৰ পিছত তেওঁলোকৰ ওপৰত অত্যাচাৰ হল আৰু তেওঁলোকক সম্পূৰ্ণভাৱে উলংঘ কৰি আৰু সেই যৌন কাৰ্যত দুয়োজনকে লিপ্ত হবলৈ বাধ্য কৰোৱা হল। আৰু তাৰ পিছতেই এতিয়া এই ঘটনা যেতিয়া ভাইৰেল হৈ পৰিল মোবাইলে, অৰ্থাৎ তেওঁলোকে সেই সময়ত সেই ঘটনাটো যিহেতু মোবাইলত আবদ্ধ কৰিছিল আৰু তাৰ পিছতেই সেই ঘটনাৰ সম্পূৰ্ণ ভিডিঅ' যেতিয়া ৰাইজৰ হাতৰ মোবাইলে হৈ ভাইৰেল হৈ পৰিছিল, এতিয়া সেই 5জন পাখণ্ডক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হল। হয় ফ্ৰেন্ডছ, এনে এক ঘটনা পোহৰলৈ আহিছে। আপোনালোকে নিশ্চয় মোৰ চাইডৰ স্ক্ৰীনত দেখিছে, এইখন অসমতে সংঘটিত হৈছে এই ঘটনা। নিজৰ প্ৰেমিক প্ৰেমিকাই নিজৰ সন্মুখত ইজনে আনজনক সম্পূৰ্ণভাৱে কাপোৰ খুলিবলৈ বাধ্য হৈ পৰিল আৰু এই বাধ্য কৰোৱাইছে এই 5জন পাখণ্ডই। এই 5জন পাখণ্ড এতিয়া বৰ্তমান আৰক্ষীৰ জিম্মাত। ইতিমধ্যে তেওঁলোকক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তেওঁলোকৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। আশা কৰিম ফ্ৰেন্ডছ, এনেকুৱা ধৰণৰ যিসমূহ পাখণ্ড, আচলতে এই ধৰণৰ একাংশ যি পাখণ্ডই আজি এইবোৰ লজ্জানত কৰা ঘটনা সংঘটিত কৰি আছে, এওঁলোকক অতি শীঘ্ৰে ৰঙা ঘৰৰ আলহী কৰিব লাগে, সেয়াই আমি কামনা কৰো। ফ্ৰেন্ডছ, শুনক সেই স্থানীয় ৰাইজৰ কি প্ৰতিক্ৰিয়া, আপোনালোকে এবাৰ শুনক। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা, এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক। অমানৱীয় ঘটনা হৈছে, এই ঘটনাটো আমিও গৰিহণা দিওঁ আৰু এই যিখিনি মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভাল সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে, এয়া হৈছে স্থানীয় ৰাইজৰ মন্তব্য। এতিয়া কথা হল, এইসকল পাখণ্ডক যিহেতু আৰক্ষীয়ে নিজৰ জিম্মাত এওঁলোকক গ্ৰেপ্তাৰ কৰি আনিছে আৰু সবিশেষ যিহেতু ইয়াৰ পিছৰ তদন্তত ওলাই পৰিব আৰু এওঁলোকক আচলতে
কোনোবাই দুষ্ট চক্ৰৰ লগত জড়িত আছে নেকি সেইসমূহ অতি শীঘ্ৰেই এওঁলোকৰ মুখৰ পৰা বাহিৰ হ'ব বুলি আমি আশা কৰিছো আৰু অনাগত দিনত এওঁলোকৰ মুখৰ পৰা কেনেকুৱা ধৰণৰ তথ্য কি নতুন নতুন তথ্য পোহৰলৈ আহে সকলোবোৰ আপোনালোকৰ কাৰণে লৈ আহিম আশা কৰিছো এনেকুৱা ধৰণৰ যাতে কেতিয়াও নহওক এইখন অসমত তাৰে কামনা কৰিম আৰু শেষত এই ধৰণৰ যি নৰপিশাচ আছে এই ধৰণৰ যি পাখণ্ড আছে এওঁলোকক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক তাৰে কামনা কৰি ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'লৈ মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ জয় অসম জয় হিন্দ